হাই এভৰিৱান, তোমালোকলৈ আজি লৈ আহিছো ইতিমধ্যে আমাৰ হৈ যোৱা কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ মেথছ পেপাৰখন। ঠিক আছে, গতিকে আমি একদম দেৰি নকৰো, মেথছ কৰিম। কিন্তু তাৰ আগতে যিসকল একদম মোৰ নতুন ভিউৱাৰ্ছ তেওঁলোকৰ কাৰণে মোৰ কণ্টেক্ট নাম্বাৰটো লিখি দিছো। তোমালোকৰ যদি ডিষ্ট্ৰিক্টত মেথছৰ এক্সামটো হৈ যায়, প্লিজ মোক এই নাম্বাৰটো তোমালোকে পেপাৰখন চেণ্ড কৰি দিয়া। ঠিক আছে না, মই এনেকে তোমালোকৰ কাৰণে ভিডিঅ' বনাই দিম। ভিডিঅ' বনোৱাটো বিৰাট মানে ইম্পৰ্টেণ্ট কথা, গম পাইছা নে? কিয় চোৱা, বহুত ষ্টুডেণ্ট আছে আমাৰ। যদি বৰ্ডত আমি 4 লাখ মান যদি ষ্টুডেণ্টে পৰীক্ষা দিয়ে বুলি ভাবিলো, তাৰে ভাবিলো যে 50,000, মই ভাবিলো যে 50,000 ষ্টুডেণ্টে 100 আউট অফ 100ৰ কাৰণে একদম প্ৰিপাৰেশ্যন কৰি আছে বা জানে। কিন্তু আমাৰ বহুতখিনি ষ্টুডেণ্টে যোনে মেথছক ভয় কৰে বা অকমান হ'লেও কিবা এটা নহয় কিবা এটা আমাৰ নিচিনা শিক্ষক সমাজৰ ছাপোৰ্ট বিচাৰে। ঠিক আছে, তো তেওঁলোকৰ কাৰণে আমি যদি এনেকুৱা ধৰণৰ প্ৰতিখন পেপাৰৰ যদি MCQs হওক বা ছাবজেক্টিভ হওক, আমি যদি তোমালোকলৈ যদি আনচাৰ্ছবিলাক প্ৰভাইড কৰি দিওঁ, পৰীক্ষাটো আমাৰ 10 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হয় নে নাই? তো তেতিয়াহ'লে তোমালোকে যদি ঘৰত খুব পঢ়া, এতিয়াতো আৰু একদম আৰু প্ৰিবৰ্ড শেষ হৈ যোৱাৰ পিছতো আৰু একদম একোৱে থাকিব নোৱাৰে মানে, হয় কি নহয়? তো ঘৰত যদি খুব পঢ়া, সেই কুৱেশ্যনছখিনি যদি তোমালোকে এনালাইচিছ কৰি যোৱা, তো ন' ডাউট মানে তোমালোকৰ এক্সাম ভাল হ'বই হ'ব, হয়নে নাই? গতিকে সেইটো কাৰণে মই ভিডিঅ' বনাই দিম বুলি ভাবিছোঁ। কিন্তু তাৰ কাৰণে মোক ৰিচোৰ্চ লাগিব ন, কুৱেশ্যন পেপাৰ লাগিব। আৰু এনেকুৱাতো নহয় যে মোৰ নিজৰ ঘৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তেজপুৰৰ জামুগুৰি হাটত। ঠিক আছে, মই এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পেপাৰখন মই ল'ব পাৰিম বা বিশ্বনাথ ডিষ্ট্ৰিক্টৰখনৰ ওচৰতে যিহেতু পাই যাম, কিন্তু বাকী ডিষ্ট্ৰিক্টখিনিতো মই নাপাম ন, চ' তোমালোকে দিব লাগিব। ঠিক আছে, এনিৱে আমি ষ্টাৰ্ট কৰোঁ। ইয়াত কি দি থোৱা আছে? টুৱাইচ n প্লাছ 1 হোল স্কুৱেৰ আৰু টুৱাইচ n প্লাছ 2 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা হয়। মানে দুটা যদি আমাৰ সংখ্যা দিয়া থাকে আৰু তাক যদি স্কুৱেৰ কৰি পেলাই যদি আমাক সোধে যে কিমানটা স্বাভাৱিক সংখ্যা আছে, সেইটো একদম বহুত ইজি। কি আছিলে? সৰু সংখ্যাটোৰ দুগুণ। এতিয়া টুৱাইচ n প্লাছ 1 আৰু টুৱাইচ n প্লাছ 2 মাজত সৰু সংখ্যাটো কি হয়? টুৱাইচ n প্লাছ 1। তো তাৰ দুগুণ 2 ইনটু টুৱাইচ n প্লাছ 1। এইটো যোনেই দিছিলে পেপাৰখনত এইটো শুদ্ধ কৰিছে। ওকে, নেক্সট কি দি থোৱা আছে? যদি a ইকুৱেল টু 2 স্কুৱেৰ 3 টু দি পাৱাৰ x, b ইকুৱেল টু 2 স্কুৱেৰ 3 ইনটু 5 এণ্ড c ইকুৱেল টু 2 স্কুৱেৰ 3 ইনটু 7 আৰু লসাগু ইমান হ'ব, তেন্তে x ৰ মান কিমান হ'ব? চোৱা, এই যে এই ABC যে লসাগুটো এইটো হৈ গ'ল, লসাগুটো 3780। এতিয়া লসাগু কেনেকে উলিয়াই? ঠিক আছে নাই, যোনটো হাইয়েষ্ট নাম্বাৰ আহে সেইটোৱে লোৱা হয় ন লসাগু। 2 স্কুৱেৰ 2 স্কুৱেৰ 2 স্কুৱেৰ, তো আমি কোনটো ল'ম? অবভিয়াছলি 2 স্কুৱেৰ ল'ম। ঠিক তেনেকে মই কি ল'ম? 5 এটাই আছে, এটাকে ল'ম, হয়। আৰু 7 এটাই আছে। ঠিক আছে নাই? এতিয়া 3 চোৱা, ইয়াত এটা আছে পাৱাৰত, ইয়াতো এটা আছে, ইয়াত 3 টু দি পাৱাৰ x, মানে xৰ জেগাত কি আছে সেইটোৱে সুধিছে আমাক। তো মাইনাছটোতো থাকিবই নোৱাৰে। ঠিক আছে নাই? গতিকে আমি চাই লওঁ কোনটো থাকিব একচুৱেলি 3। ঠিক আছে নাই? তো তাৰ কাৰণে আমি কি চাম? চোৱা, লসাগুটো এনেকে লওঁতে লসাগুটো কি পাইছিলে? 3780 লসাগু পাইছিলে। তো গতিকে 37 যিহেতু 80 পাইছিলে, তো আমাক কিহৰ 3 ৰে সুধিছে, 3 ওপৰতে x আছে। তো গতিকে আমি 3 ৰে ডিভাইড কৰি দিওঁ ডাইৰেক্ট, বাকীখিনি নকৰিলেও হ'ব আৰু। সেইটোৱেতো মানে ছাবজেক্ট এনৰিচমেণ্ট বোলা যে বস্তু এটা আছে, যে কোনোবা ভাবিব আছে মই 2 ৰে কৰোঁ নেকি? 2 ৰে কিয় কৰিব লাগে? 2টো আছিলে চব, 2 স্কুৱেৰ আহিছে। 5 এদি কৰা কিবা দৰকাৰ আছে নেকি? 5 আৰু 7 এদি কৰা কিবা দৰকাৰ আছে নেকি? নাই। x টো ক'ত আছে? 3 আছে ন, তো 3 ৰে হৰণ কৰিছো। সেইকাৰণে 3 ৰে 3 কৰিলে এবাৰ, 7ক কি হৈ যাব? দুবাৰ, 3 দুগুণ 6, 1 থাকি গ'ল, 18 হ'ব। 3 6 গুণ 18, 0 নামে আহিলে। আকৌ আমি 3 ৰে কৰি দিওঁ, 3 4 গুণ 12, 3 দুগুণ 6, 0। আকৌ 3 এদি কৰি দিওঁ, 3 ৰে 4 একবাৰ, 12 হ'ল 140। ইয়াৰ 3 যাব না নাযায় আৰু, এটা 2 ৰে হৰণ কৰা কিবা কৰা এইবিলাক হৈ গ'ল আৰু। গতিকে 3 কেইটা হ'ল? এটা, দুটা, তিনিটা। তো একচুৱেলি ইয়াত কিমান আছিলে? 3 কিউব আছিলে। সেইটো কাৰণে 3 ইনটু 3 ইনটু 3 কিউবত আমি কোনটো নম্বৰ লৈছিলো? 3 কিউব। এইটো কৰি পেলাই আমি কি পাইছিলো? 3780। বুজি পালা ন? তো দ্যাট মিন্স x ৰ ভ্যালুটো কিমান হৈ গ'ল? 3। নেক্সট, এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল। গতিকে ত্ৰিভুজটো নতুন কালি লিখিব। একদম সেম কুৱেশ্যন এইটো কৰাই থৈছো। যোনখিনি নতুন ভিউৱাৰ্ছ হয় তেওঁলোকৰ কাৰণে কৈছো, এবিএছ টিউচনলৈ যাবা, তাত প্লে লিষ্টত যাবা, তাত মই MCQৰ প্ৰতিটো এক্সাৰসাইজৰ MCQs কৰাই থোৱা আছে। আৰু চাবা
most of the questions তুমি কমন পাবা এটো questions মই এটা কৰি নিদিও কিউকি তাত কৰি থোৱা আছে এটো yes 10% যদি ভূমি বাহে আৰু 10% যদি উন্নতিডাল মানে এল্টিটিউডডাল হ্ৰাস হয় আমাৰ আনসাৰটো কি হৈ যাব ডিক্ৰিজ হ'ব 1% ডিক্ৰিজ হ'ব কেনেকে হ'ব তাত চাই লবা এবিলাক কৰি থোৱা আছে এবিলাক কোৱেশ্চন কৰিয়ে থোৱা আছে আমাক কি দি থোৱা আছে যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি যুগ্ম অখণ্ড সংখ্যা যদি m হয় তেন্তে যুগ্ম অখণ্ড সংখ্যাটো কি যাব টুৱাইস m সদায় মনত ৰাখিবা যিকোনো m দিয়ক p দিয়ক q দিয়ক ঠিক আছে যদি q দিলে তেন্তে টুৱাইস q n দিয়া তেন্তে টুৱাইস n আৰু অযুগ্ম হোৱাতেন সদায় কি হলতেন টুৱাইস m প্লাস 1 হলতেন এটো সদায় মনত ৰাখিবা এতিয়া কি দি থোৱা আছে যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক কেনেকুৱা মৌলিক বুলি কৈছে p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা যাতে p1 is greater than 2 এটা মৌলিকো হ'ব লাগিব আৰু কি হ'ব লাগিব অযুগ্ম হ'ব লাগিব আৰু p1 টো p2 তকৈ ডাঙৰ তেন্তে p1 স্কয়াৰ আৰু p2 স্কয়াৰ কি হৈ যাব p1 আৰু ইভেন নম্বৰ হ'ব সদায় কি হৈ যাব ইভেন নম্বৰ হ'ব কেনেকৈ হ'ব চোৱা এটা নম্বৰ লোৱাচোন অযুগ্ম 5 আৰু 3 চোৱা এটা 9 টো অযুগ্ম সংখ্যা কিন্তু 9 টো নহব ইয়াত কিয় নহব কাৰণ অযুগ্ম হলে নহব আৰু কি হ'ব লাগিব মৌলিক তেনেকা 2 টো মৌলিক সংখ্যা কিন্তু 2 টো নহব কিয় অযুগ্ম তেনেকুৱা সংখ্যা হ'ব লাগিব যোনটো অযুগ্ম হ'ব লাগিব আৰু কি হ'ব লাগিব মৌলিকো হ'ব লাগিব গতিকে 5 আৰু 3 ললো বা 7 আৰু 5 ললো ঠিক আছে না বা 11 and 13 ললো ঠিক আছে না তুমি যদি কৰি চোৱা ইহঁতৰ স্কয়াৰ কেটা ডিফাৰেন্স আছে 5 স্কয়াৰ মানে কি হৈ যাব 25 minus 9 কি হৈ যাব 16 7 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ মানে কি হৈ যাব 49 minus 25 কি হৈ যাব 24 13 স্কয়াৰ minus 11 স্কয়াৰ 13 স্কয়াৰ মানে কি হৈ যাব 169 minus 121 9 পা গল 1 গল থাকিল 8 তাৰছত কৰি চাব নালাগে 6 দু কি যাব 6 পা 2 গল 4 প্ৰতিটো বাৰতে আমাৰ কি ওলাইছে যুগ্ম সংখ্যা ওলাইছে নেক্সট যদি থ্ৰাইস x স্কয়াৰ প্লাস 8x প্লাস k এটা শূন্য আনটোৰ প্ৰতিক্ৰম তেন্তে k এর মান কি হ'ব এই যোনটো বহুপদ ন থ্ৰাইস x স্কয়াৰ প্লাস 8x প্লাস k এর এটা শূন্য আনটোৰ প্ৰতিক্ৰম দ্যাট মিন্স এটা যদি আলফা আনটো কি হৈ যাব 1 বাই আলফা হৈ যাব এটা আমাক কি কৈছে যদি এটা আনটোৰ প্ৰতিক্ৰম তেন্তে k এর মান উলিয়াব লাগে এটা শূন্য যদি আমি পূৰণফল কৰো alpha into 1 by alpha এটা কি হৈ যায় সদায় c by এটোৰা কাট খাই গল থাকি গল কি 1 c জায়গাত আছে k ইয়াৰ জায়গাত আছে 3 ওকে কোৱেশ্চন নম্বৰ 7 যদি fx twice x square plus 6x minus 6 ৰ শূন্যবোৰ আলফা আৰু বিটা হয় মইটো মানে একচুয়ালি একদম ধৰিব নোৱাৰা আছিল কাৰণে লিখি ললো যদি fx twice x square plus 6x minus 6 ৰ শূন্যবোৰ আলফা আৰু বিটা হয় এটো আলফা তেন্তে কোনটো হ'ব ইয়াত আলফা প্লাস বিটা ইকুয়াল টু 0 আলফা প্লাস বিটা ইজ গ্রেটার দেন আলফা প্লাস বিটা ইকুয়াল টু আলফা প্লাস বিটা ইজ লেস দেন আলফা বিটা সো আমাক বহুপদটো কি দিয়া আছে টুৱাইস x স্কয়াৰ প্লাস 6x মাইনাস কি দিয়া আছে 6 এতিয়া চোৱা ইয়াৰ এই বহুপদটোৰ শূন্য কেটা কি বুলি কৈছে আলফা আৰু বিটা এতিয়া আলফা প্লাস যদি আমি বিটা কৰো শূন্যৰ সমষ্টি মানে কি যাব মাইনাস b জায়গাত কি আছে 6 a জায়গাত কি আছে 2 আছে যদি আমি কাটি দিও আনসারটো কি যাব -3 এটা শূন্যৰ যদি পূৰণফল আলফা বিটা তো কি যাব c বাই c জায়গাত কি আছে চোৱাচোন -6 a জায়গাত কি আছে 2 এটা ক্যান্সেল কৰি কি থাকি গল -3 that means alpha plus beta is exactly equal to alpha beta হল এতিয়া কোৱেশ্চন নম্বৰ 8 এটত কি দি থোৱা আছে যদি আলফা বিটা x স্কয়ার মাইনাস 8x প্লাস k এর শূন্য হয় যাতে আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু 40 তেন্তে k এর মান হ'ব কি দি আছে আমাক আলফা বিটা ইয়াৰ শূন্য হয় x স্কয়ার মাইনাস 8x প্লাস k এর শূন্য হয় আৰু যাতে আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু 40 তেন্তে k এর মান হ'ব চোৱা ইয়াৰ যদি দুটা শূন্য আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটা ইকুয়াল টু কি হৈ যাব মাইনাস বিটাৰ জায়গাত কি আছে -8 আৰু মানে b জায়গাত আছে আলফা প্লাস বিটা মানে -b বাই ন -b জায়গাত -8 a জায়গাত কি আছে 1 তো আলটিমেটলি কি হৈ যাব 8
আৰু প্ৰডাক্ট অফ 0 আলফা বিটা তাৰ মানে কি যাব c বাই a তো c জায়গাত কি আছে k a জায়গাত কি আছে 1 that means k এতিয়া আমাক কি কৰিবলৈ কৈছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুয়াল টু কি হৈ গল 40 মানে k মান উলিয়াবলৈ কৈছে তো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানে কি যাব আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস টুৱাইস আলফা বিটা ইকুয়াল টু কি যাব 40 আলফা প্লাস বিটা মানে কি হয় 8 8 or square minus 2 alpha beta মানে কি যাব k equal to কি যাব 40 now 8 square মানে কি যাব 64 plus 40 পিনে আহিলে minus 40 equal to কি যাব twice k minus twice k পিনে গলে 64 পৰা 40 গুছি গলে কি যাব 24 equal to twice k এই 2 ৰে 24 কাটিলে কেন বাৰ যাব 12 mcq আছে আমি এনেকে কৰি দেখাই দিব পাৰো তো k এর ভ্যালুটো কিমান হৈ গল আমাৰ 12 Next question কি দিয়া আছে twice x plus thrice y equal to 5 আৰু 4x plus ky equal to 10 সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব যদিহে কি থাকিব অসীম সংখ্যক সমাধান that means twice x plus thrice y equal to 5 আৰু 4x plus ky equal to 10 ৰ অসীম সংখ্যক সমাধান যদি অসীম সংখ্যক সমাধান থাকে তেতিয়ালে কি হৈ যাব ইয়াত 2 ইয়াত 4 2 by 4 equal to ইয়াত কি আছে 3 ইয়াত কি আছে k 3 by কি যাব k now 2 into k মানে কি যাব 2k 4 into 3 মানে কি যাব 12 2 ৰে 12 কাটিলে কেনেকুৱা যাব 6 then k এর ভ্যালুটো কি হৈ যাব 6 আইটো ঠিক আছে নেক্সট y equal to 0 আৰু y equal to -7 সমীকৰণ জোৰৰ একক সমাধানযুক্ত দুটা সমাধানযুক্ত অসীম সংখ্যক সমাধানযুক্ত কোনো সমাধান নাই তো আনসারটো কোনটো হ'ব কোনো সমাধান নাই কি হ'ব আনসার কোনো সমাধান নাই কিয় সমাধান নাই চোৱা এই যে আমাক দি দিলে y equal to 0 that means কি জানা নাই তাৰ আগত আৰু কথা মনত ৰাখা হা আমি যদি ইকুৱেল চিন দেখো ইকুৱেল চিন এই ইকুৱেলিটি দেখো তাৰ মানে এটো এটা সমীকৰণ আৰু যদি চলকৰ পাৱাৰ যদি 1 দেখো এটো কি গল ৰৈখিক সমীকৰণ আৰু ৰৈখিক সমীকৰণে প্ৰতিটো ৰৈখিক সমীকৰণে কি কৰে এটা সৰল ৰেখাক ৰিপ্ৰেজেন্ট কৰে যে লিখিদু লাগিলে আমি এনেকা যদি লিখিদু twice x plus 5y equal to 6 এডাল সৰল ৰেখা এডাল কি হয় তুমি এনেকে কবা চাইডাল সৰল ৰেখা x equal to 3 এডাল কি হয় চাইডাল সৰল ৰেখা বুজি পাছ না কাৰণ সমীকৰণ হলে ৰৈখিক সমীকৰণ হয় ইয়াত x ৰ পাৱাৰ 1 ইয়াত y পাৱাৰ 1 আৰু কি আছে ইকুৱেলিটি আছে তো দ্যাট মিন্স এটো ৰৈখিক সমীকৰণ হৈ গল ৰৈখিক এটো দুটা চলক দুটা ৰৈখিক সমীকৰণ এটো এটা চলক দুটা ৰৈখিক সমীকৰণ হল এটা মই কি কৈছো ৰৈখিক সমীকৰণে কি বুজায় এডাল সৰল ৰেখা এটা y equal to 0 তো obviously u এডাল সৰল ৰেখা বুজাব ই কি হৈ গল এটা ই ৰৈখিক সমীকৰণ কাৰণ সমান চিন আছে আৰু পাৱাৰ 1 আছে এটা y equal to 0 কোনডাল কোন কাক বুজায় জানানে কোনডালকে এই x অক্ষডালকে বুজায় কাৰণ এডালটো এডাল সৰল ৰেখা হয় হয় নেক্সট আৰু কি দিছে y equal to -7 মানে y equal to মই k বুলি কৰিছো কি বুলি কৰিছো মই k 0 বাদ দি যি সংখ্যা নাথাকক সেইকাৰণে y equal to k বুলি দিছো -7 তো আমি পিছত ভাবিম y equal to যদি 0 আহে x অক্ষৰ কথা কৈছে আৰু y equal to 0 বাদ দি যিকোনো সংখ্যা যদি আহে x অক্ষডালৰ সদায় কি হৈ যাব সমান্তৰাল হ'ব এটা এডাল যদি x অক্ষ ইয়াৰ সমান্তৰাল মানে কি হয় ইয়াটো ওপৰত থাকিব নহলে কত থাকিব তলত থাকিব এটা হেতু ওপৰত থাকিব না তলত থাকিব কেনেকে নিৰ্ভৰ কৰিব এইটোৰ ওপৰত সংখ্যাটোৰ ওপৰত একচুয়াল সংখ্যাটোৰ ওপৰত এটো মই এজ স্ট্যান্ডাৰ্ড দেখাই দিছিলো ন -7 আছে তো নেগেটিভ নাম্বাৰ বিলাক কত থাকে তলত থাকে না নাই কোবাটো এনেকা -7 তো আছে ন তো সেই কন্টে থাকিব চোৱা এটা এডালো এডাল লেখা দুইডাল লেখা সৰল লেখা আৰু দুইডাল লেখা কথা কঠি কৰিছে নেকি নাই কৰা দুইডাল সমান্তৰাল লেখাত কেতিয়াবা হলো সমাধান থাকে নেকি নাথাকে তো একাৰণে আনসাৰ হৈ যাব নো সলিউশন Okay. Normally এটা কথা ভাবাচোন হা a1 by a2 equal to b1 by কি হৈ যাব b2 ঠিক আছে না নাই এতিয়া a1 b2 equal to a2 কি হৈ যায় b1 হৈ যায় ঠিক আছে না নাই এটো হৈ থাকিলে কি হৈ যাব equal to c1 by c2 এনেকা যদি থাকিলে ইয়াত অসীম সংখ্যক সমাধান থাকে এটা ইয়াত তুমি চাবা হা ইয়াত চাবা হা মই ইয়াত উলিয়াই দিলো a1 ইয়াত চোৱা ইয়াত x ৰ ইয়াত কি আছে ইয়াত আছে a ইয়াত আছে কি হৈ গল l আৰু
ইপিনে কি চালো মই ইয়াত আছে বি ইয়াত আছে কি আছে এম বি আৰু কি আছে এম এটা মই যদি ক্ৰস কৰি দিও এ এম ইকুৱেল টু কি হৈ যাব বি এল ঠিক আছে নাই তো এ এম ইকুৱেল টু বি এল হয় জানো এম আৰু বি এল একে বুলি কৈছে জানো নহয় বুলি কৈছে কিয় নহয় কোৱাচোন কাৰণ ইহঁত দুটাৰ ৰেচিঅ'টো কি আছিল সমান নাছিলে আৰু যদি ৰেচিঅ'টো সমান নাথাকে তেতিয়ালে কি কৰিব a1 by a2 is not equal to যদি b1 by b2 হৈ থাকে তেতিয়ালে সদায় কি কৰিব কটাকটি কৰিব আৰু যত কটাকটি কৰিব তাত কি থাকিব এটা সমাধান থাকিব আনসাৰটো হৈ যাব এটো মই কৰি দিয়া আছে এটা ভালকে চাবা এবিলাক সব কোৱেশ্চনস কৰাই দিয়া আছে লাইক সব একদম বহুত ভালকে কৰাই দিয়া আছে তো কোৱেশ্চন নম্বৰ 12 ত কি দিছো আছে যদি x² - 4x + p = 0 has real roots সমীকৰণৰ মূলবোৰ বাস্তৱ মূলৰ কি হয় কন্ডিশন b² - 4ac is greater than equal to 0 বাস্তৱ মূল greater than থাকিলেও হ'ব আৰু equal to 0 হলেও হ'ব এটাকে b জাগাত কি আছে -4² -4 into a জাগাত কি আছে 1 আৰু c জাগাত কি আছে p is greater than equal to কি হৈ গল 0 then 4² মানে কি হৈ গল 16 - 4p is greater than equal to কি হৈ যাব 0 so that means p এ কি ভ্যালু লব পাৰিব p ভ্যালু তো কি হ'ব লাগিব সোৱা সদায় সোৱা তো p এ কেতিয়া বা এটো জানা এটো হ'ব না কেতিয়াও নহয় যোনটো দিটো আছে কাৰণ 16 - 4p is greater than equal to 0 হ'ব লাগিব ঠিক আছে না এটা তুমি সোৱা হা 16 ৰ পৰা তুমি সোৱা p ভ্যালু যদি মই p জায়গা যদি মই 5 লৈ লও তো 16 - 4 5 গুণ কি যাব 20 -4 হ'ব জানো নহব that means p ভ্যালুটো কেতিয়া সাইডকে ডাঙৰ হ'বই নহয় পাছতকৈ ডাঙৰ হ'ব নোৱাৰে হয় কি নহয় পাছতকৈ ডাঙৰ হ'বই নোৱাৰে তো that means p ভ্যালুটো 4 তকৈ সৰু হ'ব পাৰে নে নোৱাৰে p ভ্যালুটো একদম লাষ্ট 4 লৈকে আহিব পাৰিব চাগে পাৰিব নে নাই obviously পাৰিব কিয় পাৰিব চোৱাচোন 16 - 4 into p জাগাত মই কি দিব পাৰিম 4 তো 16 - 4 4 জাৰ কি যাব 4 4 গুণ 16 তেন কি হ'ল 0 0 টো এলাও কৰে এই হয় 0 হ'ব লাগিব নহলে কি হ'ব লাগিব ডাঙৰ হ'বগে লাগিব হয় কি নহয় এই ৰাখিটো সদায় কি হ'ব হয় 0 নহলে 0 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তো p ৰ ভ্যালুটো 4 দিওঁতে মই কি পালো 0 পাইছো 5 দিব নোৱাৰো যদি মই 3 দিওঁ 16 - 4 into কি দিওঁ মই 3 দিওঁ p জাগাত মই কি দি দিলো 3 এই যে p জাগাত মই 3 দিলো সোৱা 16 - 4 3 গুণ 12 16 পৰা 12 গল কি গল 4 এটো 0 তকৈ ডাঙৰ হৈ আছে that means কি হ'ব p ৰ ভ্যালুটো হয়তো 4 হ'ব নহলে 4 তকৈ সৰু হ'ব যিকোনো সংখ্যা yes হ'ব পাৰে তুমি চোৱাচোন 16 - 4 p জাগাত মই -2 দি দিলো যেনিবা একো কথা না 16 মাইনাস মানে কি যাব প্লাস 4 গুণ কি গল 8 16 + 8 কি গল 24 সোৱা 0 তকৈ ডাঙৰ তো that means আনসাৰ হ'ব এটো ax² + bx plus c equal to 0 সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব যদি a is not equal to 0 সদায় কি হ'ব a is not equal to 0 দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে a টো কেতিয়া 0 হ'ব নোৱাৰে আমাক সুধি দিব পাৰে যে a 0 হলে কি হ'ব তেতিয়া চোৱা a জায়গা যদি 0 আহি যায় 0 into কি যাব x² plus bx plus c equal to 0 তো এই দ্বিঘাত পদটো নাইকিয়া হৈ যাব কি থাকিব ৰৈখিক পদপা এটো দ্বিঘাত সমীকৰণ হলো এই পদটোৰ নাম দ্বিঘাত পদ এই পদটোৰ নাম ৰৈখিক পদ আৰু এটো হৈ গল ধ্ৰুৱক গতিকে a যদি 0 হৈ যায় দ্বিঘাত পদটো নাথাকিব বাকি সব 0 হ'ব পাৰে a 0 হ'ব নোৱাৰে ঠিক আছে ভালকে বাৰু ভিজিবল হৈছে নাই ওকে হৈছে যদি x² + ax + c = 0 সমীকৰণটোৰ এটা মূল 1 হয় তেন্তে আনটো মূল হ'ব সমীকৰণটোৰ এটা মূল যদি 1 হয় তেন্তে আনটো মূল হ'ব বুলি কৈছে ঠিক আছে না তো obviously 3 হ'ব লাগিব এটা মূল যদি 1 হয় আনটো মূল কি হ'ব লাগিব 3 এটো চাবই নালাগে কাৰণ এটো একনতে কি আছে 3 আছে না এটো প্ৰডাক্টৰ জায়গা হয় মানে নহয় এটো যেনেকে সমষ্টিৰ জায়গা এটো প্ৰডাক্টৰ জায়গা তো এটা যদি মূল 1 হয় ইটো মূল কি হ'ব লাগিব 3 হ'ব লাগিব তেতিয়া 1 into 3 একনতে 3 আছিল 3 হ'বগে ঠিক আছে নেক্সট 10 7 4 সমান্তৰ প্ৰগতিটো 30তম পদ -77 টেক্সট বুকৰ কোৱেশ্চন এটো কাৰণে কৰি নিদো
ওকে যদি 4/5 a2 সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ তেন্তে a ৰ মান হ'ব সদায় মনত ৰাখিবা তিনিটা যদি ক্ৰমিক পদ দিয়ে তো মাজৰটো ইকুৱেল টু সদায় কি কৰি দিবা হাফ অফ প্ৰথমটো 4/5 প্লাস লাষ্টৰটো এই দুটা যোগ কৰি দিবা মাজৰটো লগত ঠিক আছে নাও a * 2 কি যাব টুৱাইস এ তো থাকি গল কি ইপিনে 4/5 প্লাস এলসিএম ললে 5 হ'ব 5 এ 5 ডিভাইড কৰিলে 1 1 * 4 4 1 এ 5 কৰিলে ওকে 5 5 5 দুগুণ 10 ঠিক আছে এতিয়া কি গল twice a into 5 that means কি হৈ যাব 10a equal to কি গল 14 then a equal to 14/10 2 ৰে 7 2 ৰে 5 তো আনসারটো কি যাব 7/5 ঠিক আছে নেক্সট প্রথম n সংখ্যক অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল n সংখ্যক অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল এই যে আমি যে কৈছিলো টুৱাইস n প্লাস n হ'ব বুলি হেতু r হি আছিলে তো হে লৰাটা হেতু বুলি ভাবি পেলে জনে আৰু লৰা বা ছোৱালী হক এনেকে মাৰি দিলে তো n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল ঠিক আছে না টুৱাইস n প্লাস 1 তো কি হয় যিকোনো অযুগ্ম সংখ্যাক আমি টুৱাইস n প্লাস 1 দি প্ৰকাশ কৰিব পাৰো যিকোনো এটা অযুগ্ম সংখ্যা তুমি যদি কোৱা 7 তা 7 তো পাইব না यस পাৰিম 7 তো কেনে হ'ব 2 * 3 + 1 এটো n ৰ জায়গা 3 লিখি দিলো যেনিবা হল না কিন্তু n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল কি যাব n স্কয়ার তুমি যদি চাব বিচাৰা মই তিনটা লৈ লৈছো চোৱা তিনটা সংখ্যা লম হা 3 স্কয়ার মানে কি যাব 9 এটো 9 এ ওলাব চাবা প্ৰথম তিনটা অযুগ্ম সংখ্যা 1 3 আৰু 5 চোৱা প্লাস প্লাস 5 3 8 8 9 চোৱা হৈ গল সদায় মনত ৰাখিবা এটা আমাক কি দিছে কোৱেশ্চনটো ABC angle A equal to 90 degree AB equal to 3 cm BC equal to 5 cm আৰু AD perpendicular যদি BC হয় তেন্তে AD দৈৰ্ঘ্য হ'ব আমাক কি দিছে ABC triangle এনেকে ABC triangle দিছে ওকে AB আচ্ছা এটোহে হ'ব ৰবালে এটো কি হৈ গল গৈ পেলাই এটোৱে বেয়া আৰু ইয়াত কৰিলে পটকে মোছ নাখায় ওকে A এটো হৈ গল B আৰু এটো হৈ গল C ট্ৰায়াঙ্গল ABC ত অ্যাঙ্গল 90 ডিগ্ৰী এটা AB ৰ মানটো হৈ গল 3 BC ৰ মান হৈ গল 5 এটা AB যদি 3 হয় BC যদি 5 হয় আৰু এটো AC হ'ব obviously 4 হ'ব এটা আমি আৰু মানে জানো আৰু কাৰণ হাইপোটেনিয়াস ডাল যদি 5 হয় আৰু বেসটো যদি 3 হয় তেতিয়া এটো 4 হ'ব লাগিব কাৰণ 3 স্কয়ার মানে 9 4 স্কয়ার মানে 16 9 + 16 25 তো 5 ৰ স্কয়ার 25 এটা জানো আৰু সবে জানে ঠিক আছে এটা কি বুলি কৈছে AD is perpendicular AD perpendicular ওকে BC হলে AD দৈৰ্ঘ্য লাগে AD দৈৰ্ঘ্যটো এটো কৰিবলৈ তুমি একদম মানে সিমিলার ট্রায়াঙ্গল নকৰিলেও হ'ব কাৰণ এই ট্রায়াঙ্গলটো যদি মই এৰিয়া উলিয়াও ABC ট্রায়াঙ্গলটো যদি এৰিয়া উলিয়াও হাফ ইনটু বেস ইনটু কি হৈ যাব হাইট মানে তো বেস এটো হৈ গল হাইট 2 ৰে কাটিলে তো কি যাব 2 2 3 গুণ 6 6 সেন্টিমিটার স্কয়ার এটা যদি 6 সেন্টিমিটার স্কয়ার তো এটো যদি হাইট ধৰ এটো আমি এটোক আমি এনেকা বেস কৰি পেলাই তো দ্যাট ইজ ইকুয়াল টু হাফ ইনটু ওকে 5 ইনটু আমি কি লিখি দিব পাৰিম AD তো 2 তো যদি ইপিনে গুছি যায় 2 6 গুণ কি যাব 12 12 ইনটু 5 AD then AD equal to 12 by কি হৈ যাব 5 কাৰণ 5 তো ইপিনে গুছি গলে 12/5 অপচন কৰিছে এটো 12/5 বুজি পাইছা ন কাৰণ এই ট্ৰায়াঙ্গলটো মই এটো obviously হাইপোটেনিয়াস হয় কিন্তু ইয়াৰ ওপৰত যেটা পারপেন্ডিকুলার ডাল আছে ন তো এডালৰ ওপৰত পারপেন্ডিকুলার এডাল আৰু মাল্টিপ্লাই এডাল পারপেন্ডিকুলার হলে হেতু ফর্মুলা হয় ন হাফ ইনটু বেস ইনটু হাইট এডালত বেস কৰি আছে বুলি ভাবি ললো ন 19 number 2 মোবাইলত চাই লও ৰবচোন লেট ABC ইংলিশ তো ধৰিব পৰা হৈ আছে অসমীয়াটো ধৰিব পৰা নাই তাত কি দিঠা আছে লেট ABC be a triangle such that AB equal to x minus 1 AC equal to 2√2x আৰু BC equal to x plus 1 then angle A 90 degree না angle B 90 degree না angle C 90 degree না angle A 180 degree দি আছে
এই কোৱেশ্যনটো আমাৰ যোনটো ত্ৰিভুজৰ MCQৰ যোনটো মোৰ ভিডিঅ' আছিল তাত আছিলে, কিন্তু তাত ইণ্টাৰেষ্টিংলি মানে মই একদম ধুনীয়াকৈ একদম ভুলকে কৰি থোৱা আছে, মানে পটাপট কৰোঁতে, ঠিক আছে নাই? এতিয়া ডাঙৰ কথাটো হৈ গ'ল, কি হৈ গ'ল, কুৱেশ্যনটো তোমালোকে খুব ধুনীয়াকৈ মানে মনোযোগেৰে চোৱা, কেছটো কি দি থোৱা আছে হা, মই কৰি দিছোঁ। বিৰ ভেলুটো কিমান দি থোৱা আছে? বি ভেলু দি থোৱা আছে x - 1। এতিয়া বি স্কুৱেৰ কৰি দিয়া, that is কি যাব x - 1 হোল স্কুৱেৰ, x - 1 হোল স্কুৱেৰ মানে কি যাব x স্কুৱেৰ minus twice x plus 1। ইপিনে কি দি থোৱা আছে ac মানে 2 root x, তো ac যদি আমি স্কুৱেৰ কৰি দিওঁ 2 root x তাৰ কি যাব স্কুৱেৰ, আৰু 2 root x স্কুৱেৰ মানে কি যাব 4x, আৰু এপিনে bc মানে কি আছে x plus 1। এতিয়া bc স্কুৱেৰ কি যাব x plus 1 হোল স্কুৱেৰ, that is কি যাব x স্কুৱেৰ plus twice x plus কি হৈ যাব 1। এতিয়া আমি যদি খুব ভালকৈ চাওঁ ন, এতিয়া তুমি চোৱাচোন ab স্কুৱেৰ কৰি চোৱাচোন, ab স্কুৱেৰ প্লাছ ac স্কুৱেৰ কৰি চোৱাচোন, ab স্কুৱেৰ মানে কি হয় x স্কুৱেৰ মাইনাছ twice x plus 1 প্লাছ কি আছে 4x। ab জায়গাত কি আছিলে x স্কুৱেৰ মাইনাছ twice x plus 1 আৰু ac মানে 4x, দেন কি যাব x স্কুৱেৰ মাইনাছ twice x plus 4x মানে কি যাব প্লাছ twice x plus 1 which is equal to কি হৈ গ'ল bc স্কুৱেৰ। গতিকে ab স্কুৱেৰ প্লাছ ac স্কুৱেৰ ইকুৱেল টু bc স্কুৱেৰ। কি হৈ গ'ল এইটো কনভাৰ্স অফ কি হৈ গ'ল পাইথাগোৰাছ থিওৰেম, হাইপৰটেনিয়াছ স্কুৱেৰ ইকুৱেল টু কোনপাডাল পাৰপেণ্ডিকুলাৰ বা কোনপাডাল বেছ স্কুৱেৰ। দ্যাট মিন্স যোনটো ট্ৰায়াঙ্গল হ'ব সেইটো 90 ডিগ্ৰী হ'বই লাগিব। কোনটো 90 ডিগ্ৰী হ'ব? সো হাইপৰটেনিয়াছ যোনটো অকলে থাকিব সেইটো হাইপৰটেনিয়াছ BC। সো এনেকা যদি ট্ৰায়াঙ্গল হয় এডাল হাইপৰটেনিয়াছ B, এটো যেনিবা B আৰু এটো C, এডাল হাইপৰটেনিয়াছ, ঠিক আছে? তো BC হাইপৰটেনিয়াছ হলে তাৰ অপোজিট এংগলটো কি হ'ব লাগিব A। তো A টো কি হৈ যাব 90 ডিগ্ৰী হ'ব, অপচন হৈ যাব A, ঠিক আছে? নেক্সট XY বিন্দুটো 7, 1 আৰু 3, 5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী, তেনেহলে XY বিন্দুটো যদি 7 হয় তো এনেকুৱা এটা বিন্দু মানে, ঠিক আছে? X আৰু Y এই বিন্দুটো ধৰা, এটো ধৰা XY, এই বিন্দুটো মানে কি হৈ গ'ল 7, 1 আৰু 3, 5 পৰা সমান দূৰৱৰ্তীত আছে। মানে এই বিন্দুটো ইয়াৰ পৰা যিমান ডিসটেন্স ইয়ালৈ সিমানে ডিসটেন্স। গতিকে দূৰত্ব যেহেতু একে বুলি কৈছে, তো আমাৰ জায়গাও না এখন কম সময়ত একদম কম জায়গাতে কৰিব লাগিব। তো কি যাব x - 7 হোল স্কয়ার প্লাস y - 1 হোল স্কয়ার, that is equal to x - 3 হোল স্কয়ার প্লাস কি যাব y - 5 হোল স্কয়ার। এই স্কয়ার রুট আৰু স্কয়ার রুটটো কি হৈ গ'ল ক্যান্সেল। এটা তাৰ পিছৰ শাৰীটোতে কি হৈ যাব x - 7 মানে কি যাব x স্কয়ার প্লাস 49 minus 14x plus y minus মানে কি যাব y square minus twice y plus 1, that is equal to x minus 3 মানে কি যাব x square minus 6x plus 9 then plus y minus 5 মানে কি যাব y square minus 10y plus 25। এটা ax square আৰু ax square cancel, ay square আৰু ay square টো কি হৈ গ'ল cancel, ঠিক আছে? এইবিলাকৰ কি কৰিছো খালি a minus b আৰু সব a minus b মানে মাইনাস আছে না, খালি ব্রেক কৰি দিছো। x square plus 49 minus 14x, y square minus twice y plus 1, then x square minus 6x plus 9, y square minus 10y plus 25। ওকে, ঠিক আছে। এটা এবিনে কি হৈ গ'ল minus 14x আৰু minus 6x টো কিনে লৈ আহিম plus 6x হৈ গ'ল। আৰু নেক্সট minus twice y minus 10y টো কিনে লৈ আহিম কি যাব plus 10y। আৰু এপিনে চাইলে এপিনে কি থাকি গ'ল 9 plus 25, 9 plus 25 মানে কি হৈ যাব 34, আৰু 49 plus 1 মানে কি যাব 50, 50 টো পিনে গুচি গ'লে minus 50। তো আলটিমেটলি কি থাকিব minus 4x plus 6x মানে কি যাব minus 8x plus 8y equal to minus 16, ঠিক আছে? এতিয়া মই যদি minus 8 কমন লৈ লওঁ কিন্তু কি থাকি যাব minus 8 টো যদি কমন লৈ লওঁ ইয়াৰ পৰা minus 8 লৈ লওঁ কি থাকি গ'ল x,
মাইনাছত কমন লোৱাৰ কাৰণে এই প্লাছটো কি বনি যাব মাইনাছ y আৰু ইপিনে হৈ গ'ল -16 দেন মাইনাছ মাইনাছ কেনসেল 8 ৰে 16 কাটিলে কি যাব 2 তো x - y = কি যাব 2 এইটো হৈ গ'ল আনসাৰ ঠিক আছে নেক্সট p cos 21 0 আৰু q 0 cos 69 বিন্দু দুটাৰ মাজৰ দূৰত্ব ঠিক আছে লেটস সি কিমান হ'ব বিন্দু দুটাৰ মাজৰ দূৰত্ব 1 এটো হ'বগে লাগিব চাগে হলো চাই লওঁ বাৰু ইহঁতৰ স্থানাংকটো এটোটা দিয়া আছে তো বিন্দুৰ দূৰত্ব obviously কি হৈ যাব cos 21 -0 এটো নালাগে আৰু cos 21 কি যাব cos 21 -0 whole square then 0 minus okay cos 69 তাৰো কি যাব whole square x1 x2 minus x1 তাৰ পিছত y2 minus y1 ধৰি ললো এটা cos 21 whole square মানে কি হৈ যাব cos 21 whole square মানে কি হৈ যাব obviously cos square 21 আৰু 0 minus cos 69 মানে কি যাব তো obviously minus কি হৈ যাব 0 minus cos 69 মানে minus cos 69 whole square minus ৰ ওপৰত যদি আমাৰ square থাকে তো প্লাস হৈ যাব তো আলটিমেটলি কি যাব cos square 69 হল এটো 1 হৈ যাবগে কি 1 হ'বগে সোয়া তো ইয়াৰ পিছৰ খালিটো কি হৈ যাব cos square 21 আৰু 69 এনেকা কমপ্লিমেন্টাৰী এংগল কৰি আছে পূৰক কোণ কৰি আছে দুইটা ক্লাস কৰিলে কি যাব 90 তো দ্যাট মিন্স এটো cos থিটা এটো cos square square to বাদ দিয়া এটো cos থিটা হনে নহয় আৰু cos থিটা মানে কি আছিল sin square আছিল কাৰণে square লিখিম এটা চোৱা cos থিটা মানে কি আছিল sin 90 ডিগ্ৰী minus থিটা square আছিল কাৰণে খালি square দিলো হল তো sin square 90 ডিগ্ৰী minus থিটা জায়গাত কি আছে 69 তো ইয়াৰ পিছৰ খাইটো কি যাব cos square 21 plus sin square 90 পৰা 69 গুছি গলে কি হৈ যাব 21 এটা cos square 21 plus sin square 21 এটো cos square থিটা plus sin square থিটা এটো আইডেন্টিটি হৈ গল 1 আৰু √1 মানে কি হৈ যাব 1 আনসাৰটো কি হৈ যাব 1 আমি গুটেটো কৰি দেখাই দিছো আৰু ভালকে ঠিক আছে নেক্সট যদি p a/3 4 a -6 5 আৰু b -2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু তেন্তে a মানেটো কিমান বাৰ কৰিছো ইমান কমন কোৱেশ্চন -12 এ হয়তো শুদ্ধ হৈছে চাই লোৱা তো a বিন্দুটো a দুটা বিন্দু a আৰু b বিন্দুৰ মধ্য সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু সৰি বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a বিন্দুটো মধ্যবিন্দু আমাক কাৰ মান উলিয়াব কৈছে a তো এটো x বৰ্গত আছে নে নাই তো x বৰ্গত যদি আছে তো কি যাব -6 plus -2 divided by 2 equal to a/3 কাৰণ এটো a প্ৰথম ঘৰটো ভ্যালুটো কেনেকৈ আহে x1 plus x2 divided by 2 তো -6 plus -2 তো -6 plus -2 মানে কি যাব obviously কি যাব -8/2 equal to কি হৈ যাব a/3 তো 2 ৰে মাইনাস এটা কৰিলে -4 a/3 3 4 গুণ কি হৈ গল 12 -12 equal to a এটো হৈ গল আনসার হয় ন এটা কি দিটো আছে tan 3x - 15 equal to √3 tan x ৰ মান কিমান যাব 25 এটো ঠিকে আছে কাৰণ tan এপিনে কি দিটো আছে চাই লোৱা tan 3x - 15 that is equal to √3 √3 মানে tan 60 ডিগ্ৰী what is the value of √3 tan ভাবিব লাগিব ন তেতিয়া tan ৰিমুভ হ'ব তো 60 এটা tan ৰিমুভ tan কি থাকি গল 3x - 15 equal to 60 3x equal to 15 to পিনে গুছি গলে 75 then x equal to 75 ক 3 দি ডিভাইড কৰিলে কি যাব 25 হৈ গল নেক্সট কোৱেশ্চন ওকে এটা আমাক কি দিটো আছে যদি থিটা এটা সুষম কোণ হয় আৰু tan থিটা plus cot থিটা equal to 2 হয় তেন্তে sin কিউব থিটা plus cot কিউব থিটাৰ মান কিমান হ'ব tan থিটা plus cot theta equal to 2 তেন্তে tan theta 45 হ'ব লাগিব cot theta 45 হ'ব লাগিব 1 plus 1 2 হ'বগে গবলে sin cube theta তেতিয়ালে 45 হলে 1/√2 হল কিউব cos cube theta
আচ্ছা ঠিক আছে বাৰু থিটাৰ ভ্যালুটো আমি কিবা বেলেগ ধৰণে কৰিব পাৰি নেকি চাও মেথছটো থিটাৰ ভ্যালুটো উলিয়া থিটাৰ ভ্যালুটো 45 হ'বই নে শৰ্ট কিবা আছে নেকি ওকে তোমাক যদি দেখাবলগীয়া হয় tan থিটা প্লাস cot থিটা ইকুৱেল টু 2 নাও tan থিটা cot থিটা মানে কি যাব 1 বাই tan থিটা ইকুৱেল টু কি হৈ যাব 2 হৈ গল তেতিয়া হলে tan থিটা যদি এলসিএম লোৱা কি যাব এটো tan স্কয়াৰ থিটা প্লাস কারণ tan থিটা একোনালে tan থিটা tan স্কয়ার থিটা and 1 equal to 2 then tan স্কয়ার থিটা plus 1 equal to 2 tan থিটা এটা যদি ইপিনে গুছি আহে tan স্কয়ার থিটা minus 2 tan থিটা plus 1 equal to 0 তো a square minus twice b plus b square that means tan theta minus 1 whole square equal to 0 then tan theta equal to minus 1 equal to 0 square to পিনে গলে তো square root হৈ যাব then tan theta minus 1 to পিনে গলে plus 1 then tan theta equal to tan 45 theta equal to 45 ইনেও আমি এটো কোৱেশ্চন tan theta plus cot theta equal to 2 আছে তো বেসিক্যালি 1 plus 1 কৰিলে 2 হ'ব আৰু tan theta ভ্যালুটো কেতিয়া 1 হ'ব theta ভ্যালুটো 45 হ'ব লাগিব cot theta equal to 1 কেতিয়া হ'ব theta ভ্যালুটো 45 হ'ব লাগিব ন ঠিক এটা sin cube theta that means sin to cube to বাদে কোনটা sin 45 তো sin 45 মানে কি আছিল 1 by root 2 তাৰ হোল কিউব আৰু cos cube theta that means কি যাব 1 by root 2 হোল কিউব তে 1 by root 2 হোল কিউব মানে কি যাব 1 by 2 root 2 কিয় কারণ 1 by root 2 into 1 by root 2 into 1 by root 2 তো root 2 into root 2 কইলে কি যাব 2 2 into root 2 2 1 by root 2 হল দেন প্লাস 1 by 2 root 2 এটা 2 root 2 2 root 2 যদি আমি এলসিএম লও এটো হ'ব দেন 2 root 2 ডিভাইড কৰিলে 1 1 1 2 root 2 ডিভাইড কৰিলে 1 1 1 1 আলটিমেটলি কি যাব 2 divided by 2 root 2 তো 2 2 ক্যান্সেল থাকি গল কি 1 by root 2 অপশন থাকিব সকে কবাত 1 by root 2 ওকে এটো একেই কথা c মানে root 2 by 2 মানে হল এটা তুমি ভাবিছা স্যার অপশন এটা নাই 1 by root 2 তো আছে ন তো আমি ৰেশনালাইজ কৰি দিলো তো 1 into root 2 তলত root 2 into root 2 তো 1 into root 2 মানে কি যাব root 2 আৰু root 2 into root 2 মানে কি যাব 2 এটো অপশন কোনটো হৈ যাব c নেক্সট এটো কি দিলা কোৱেশ্চনটো যদি x এটো থাকে x ন যদি if tan 60 into cos 60 equal to sin 60 into cos cot 60 then what is the value of x okay ঠিক আছে বাৰু এটো ইজি আছে বাৰু x into কি দিটো আছে tan 60 মানে কি যাব √3 আৰু cos 60 মানে sin 30 মানে হাফ আৰু sin 60 মানে কি যাব √3/2 আৰু cot 60 মানে tan 30 মানে 1/√3 okay 1/√3 কারণ cot 30 okay now √3 আৰু √3 কি হৈ গল এটা ক্যান্সেল গুছি গল ঠিক আছে আৰু 2 আৰু 2 তলে তলে আছে এমসিকিউ যা কৰি আছো আমি কাটি দিব পাৰো তো x = 3 টু পিনে গুছি আহিলে 1 কি হৈ যাব √3 ঠিক আছে আৰু 1/√3 মানে एक्चुअली ओके 1/√3 মানে কি হৈ যাবগে x = 1/√3 জায়গাত মই কি লিখি দিব পাৰিম tan 30 তো আনসারটো কি হৈ যাব tan 30 নেক্সট যদি sin 30 equal to a/b তেন্তে cos 30 মানটো লাগে আচ্ছা sin theta sorry sin theta তো sin theta equal to যদি a/b হয় তো obviously sin theta যদি a/b হয় then cos theta মানে কি হৈ যাব what is cos theta তো √1 minus sin theta মানে sin square theta cos theta মানে কি যাব 1 minus sin square theta এটো হয় ঠিক আছে now 1 minus sin square theta তো sin theta বলতে কি হৈ যায় a/b তার কি হৈ যাব স্কয়ার now 1 minus a/b স্কয়ার মানে কি যাব a স্কয়ার আৰু b এর কি হৈ যাব স্কয়ার এটা 1 আৰু b এলসিএম তো কি যাব b তো 1 into b কি যাব b স্কয়ার minus কি হৈ যাব a স্কয়ার হৈ গল এতিয়া √ওভার যদি a/b হয় আর ইনটু কি যাব √ওভার a into √ওভার b তেনে এটা কি যাব √ওভার b স্কয়ার minus a স্কয়ার ডিভাইডেড বাই √ওভার b স্কয়ার এটো ক্যান্সেল গুছি গল থাকি গল কি
√b² - a² b এইটো হৈ গ'ল আনসাৰ ঠিক আছে এটাতো কথা কতি না যায় জানাই আৰু এখিনি কথা ন নেক্সট r ব্যাসাৰ্ধ যুক্ত এটা বৃত্তৰ p ডিগ্ৰী কোণত বৃত্তকলাৰ কালি হ'ব এটো ঠিক আছে এটো আৰু কিতাপৰ কোৱেশ্চন কাৰণ 2 ৰে 720 গুছি গলে কি যাব 360 আৰু এটোটো এংগলটো এটো দি থোৱা আছে p দি থোৱা আছে এটো আমি কৰিছো অলৰেডি আমাৰ কোৱেশ্চন বিলাক এটা বৃত্তৰ পৰিধি যদি 44 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি হ'ব সো বৃত্তৰ পৰিধি দিছে বৃত্তৰ পৰিধি মানে কি হয় টুৱাইস পাই r বৃত্তৰ পৰিধি এটাতো অসমীয়াত লিখা আছে আৰু মই যদি মেথছৰ ল্যাঙ্গুৱেজত লিখো টুৱাইস পাই r = 44 নাও 2 into pi মানে কি যাব 22/7 ৰেডিয়াস = 44 2 ৰে 44 কাটিলে কেন হৈ যাব 22 ক্যান্সেল তো r = কি গল 7 এটা ইয়াৰ কালি কি হয় pi r² that means 22/7 radius square 7 into 7 7 7 cancel 22 into 7 মানে কি যাব 154 centimeter square এতিয়া কৈছে বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰী মান 1 তেন্তে বৃত্তকলাটো কালি কি হৈ যাব থিতাৰ জায়গাত 1 আহি যাব ইনে বৃত্তকলাৰ কালি কি হয় বৃত্তকলা কালি কি হয় থিতা বাই 360 into pi r² এটা থিতাৰ জায়গাত ডিগ্ৰী মানটো কিমান দিছে 1 that means কি হৈ যাব তেতিয়ালে 1/360 into pi r² আৰু কোনবা pi r² টো ওপৰত লিখিছে pi r² by 360 এনেকে তো অপচন ডি নেক্সট এলাক সব কৰাই দিয়া কোৱেশ্চন এটা গোলকৰ আয়তন যদি 288 পাই সেন্টিমিটাৰ কিউব হয় তেন্তে গোলকটোৰ ব্যাসাৰ্ধ হ'ব এটা আমাক কি দিয়া আছে গোলকটোৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব তো গোলকটোৰ আয়তনটো অসমীয়াত দিয়া আছে ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজত কি হ'ব গোলকৰ আয়তন কি হয় 4/3 পাই r³ ইকুৱেল টু 288 পাই পাই আৰু পাইটো কি হৈ গল ক্যান্সেল তো 4 ৰে 28 কাটিলে কিমান বাৰ যাব 7 বাৰ 8 কাটিলে কিমান বাৰ যাব 2 বাৰ দেন r³ ইকুৱেল টু 3 into 72 কৰিলে কি যাব 260 r³ ইকুৱেল টু 260 মানে কি যাব 6³ এটো ক্যান্সেল গুছি গল 3 দেন r ইকুৱেল টু কি হৈ গল 6 লাগিলা ওকে এটো কোৱেশ্চন কৰিছো আমি একদম এক্স্যাক্টলি ইয়া কোৱেশ্চনে কৈ দিয়া আছে কি দি থোৱা আছে আমাক কৈছে যে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালীৰ সাংখ্যিক মান সমান গোলকৰ আয়তন কি হয় 4/3 পাই r³ এটো কাৰ লগত একে পৃষ্ঠকালীৰ সাংখ্যিক মান তো 4 পাই r² তো 4 4 ক্যান্সেল পাই কি হৈ গল ক্যান্সেল ইয়াত ৰেডিয়াস দুটা আছে ৰেডিয়াস কেটা আছে তিনটা আছে তো অকল ৰেডিয়াস এটা থাকি গল আৰু 3 টো এপিনে তলত আছে ডিনোমিনেটৰ হি ওপৰলৈ গুছি গলে r = 3 একক গোলকটোৰ কি কৰিছে ব্যাস তো ব্যাস 3 দুগুণ কি যাব 6 একক কাৰণ 2 পূৰণ হৈ যাব হল নেক্সট একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত এটা শংকু আৰু এটা সুঙাৰ আয়তনৰ অনুপাত হ'ব একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত এটা শংকু আৰু এটা সুঙাৰ আয়তন ওকে শংকুৰ আয়তন কি হয় 1/3 of pi r² h আৰু ইয়াৰ কি যাব সুঙাৰ আয়তনটো কি হৈ যায় pi r² h pi ক্যান্সেল যেহেতু ৰেডিয়াসটো একে বুলি কৈছে একে ব্যাসাৰ্ধ তো r² গুছি গল একে উচ্চতা h গুছি গল তো থাকিল কি 1/3 থাকিল that means 1:3 ৰেশিওটো হল 1:3 1 2 3 4 ... n ৰ গড় মান কিমান হ'ব এটো গড় মান হৈ গল n + 1/2 সদায় মনত ৰাখিবা 1 2 3 ৰ গড় মাধ্য বা গড় ঠিক আছে এটো যদি দিয়া তো n * n + 1 আৰু 1 2 3 4 ... n ৰ সামটো যদি খুদে যোগফল মানে এনেকে যদি যোগফল খুদিলে তেটা কি হলতেন n * n + 1 divided by 2 হৈ গল সদায় মনত ৰাখিবা এখিনি 34 এবিলাক সব কৰাই দিয়া কোৱেশ্চন কি দি থোৱা আছে x, x + 1, x + 6, x + 9 আৰু x + 12 ৰ মাধ্য যদি 10 হয় তেন্তে x ৰ মান কিমান হ'ব
x x plus 1 x plus 6 x plus 9 আৰু x plus 12 ৰ মাধ্য 10 হয় এবাৰ চাবাচোন তোমালোকে নোচোৱাৰ কাৰণেহে তো মাধ্য মানে কি হয় সংখ্যা কেইটাক যোগ কৰা x x plus 1 x plus 6 x plus 9 plus x plus 12 গতিকে sum of the number divided by total number এটা দুটা তিনটা চাৰিটা পাঁচটা 5 equal to কি হৈ যাব মাধ্য মাধ্যটো অলৰেডি দি থোৱা আছিল মই ম্যাথমেটিক্যালি লিখিছিলো মাধ্য মানে 10 এই যে মাধ্য যে 10 পালে কেনেকৈ পায় মাধ্য একচুয়ালি সংখ্যা কেইটাৰ যোগফল ডিভাইডেড বাই যিমানটা সংখ্যা আছিল তা x plus x plus x তিনটা চাৰিটা পাঁচটা কিমান হৈ গল তেতিয়ালে 5x প্লাস সরি 5x প্লাস সংখ্যা কিমান আছে 1 6 7 1 6 7 7 9 16 হাসি আহি গৈছে দেইছা ওকে 1 6 7 7 9 16 আর 16 বাৰ 28 ইকুয়াল টু এই 5 টো পিনে গলে 50 ঠিক আছে নাও 5x ইকুয়াল টু 1 6 7 7 9 16 16 12 28 28 টো পিনে গুছি গলে x কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 5x এটো হ'ব তো এটো কোৱেশ্চনটো অকমান তোমাৰ গণগোল আছে নেকি যদি x x plus 1 1 plus তোমাৰ কি হ'ল 6 plus 9 plus 12 মানে মাধ্যটো কিমান দিয়া আছিল মাধ্য 10 হয় সংখ্যাটো পাঁচটা আছে এটা দুটা তিনটা x x plus 1 x plus 6 তিনটা x plus 9 চাৰিটা x plus 12 পাঁচটা ওকে তো কোৱেশ্চনটো ভুল আছে দে কোৱেশ্চনটো ভুল হলে তো উপায় নাই তো এটো আৰু তুমি 28 টো পিনে লৈ যাবা দেন যোনটো নম্বৰ পাবা 5 দি ডিভাইড কৰি দিবা বাস এটা এটো কি দিয়া আছে এটা বাৰংবাৰটা বিভাজনৰ মধ্যমা আৰু বহুলক কমে মধ্যমা 26 আৰু বহুলক 29 তেনিয়া মাধ্য কি দিছে আচ্ছা বহুলক মানে কি জানানে বহুলক মানে কি হয় জানানে 3 মধ্যমা - 2 মাধ্য হল এটা বহুলকৰ আনসাৰটো বহুলক মানে তো দি থোৱা আছে চাগে বহুলক কিমান হয় 29 3 ইনটু মধ্যমা মধ্যমাটো কিমান দি থোৱা আছে 26 minus 2 into কি হৈ যাব মাধ্য এটা 2 মাধ্যটো যদি ইপিনে গুছি আহে 2 into মাধ্য এটো কোৱেশ্চনো কৰি থোৱা আছে 3 6 গুণ 18 ৰ 8 হাতে গল 1 3 2 6 3 6 18 হাতে গল 3 2 6 7 78 okay minus 29 now 2 মাধ্য 18 পা 9 গলে থাকিল 9 6 পা 2 গল থাকিল 4 24.5 হ'ব 2 ৰে 49 কাটিলে 24.5 ঠিক আছে সো এই সব কোৱেশ্চনস বিলাক না তোমালোকে ভিডিও বিলাক চোৱা নাই কাৰণে গম পোৱা নাই চাগে এটো এটা এই কোৱেশ্চনটো কৰাই থোৱা আছে x ৰ সংখ্যা x সংখ্যাটো -3 -2 -1 0 1 2 3 সংখ্যাবোৰ পৰা জাদিছিভাৱে বাছনি কৰিলে মডুলাস অফ x √2 সৰি লেস দেন 2 ৰ সম্ভাৱিতা কি তো সংখ্যা কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা তো তলতটো অবিয়াসলি আহি যাব 7 ঠিক আছে না এটা মডুলাসৰ কামটো কি হয় ই নেগেটিভ নাম্বাৰ প্লাস কৰি দিয়ে মাইনাস টু যদি থাকে আলটিমেটলি কি হৈ যাব 2 কৰি দিব কিন্তু দ্যাট ডাজন্ট মিন্স দ্যাট প্লাস নাম্বাৰ এটা ই মাইনাস কৰি দিব এটো নহয় কিন্তু নেগেটিভ থাকিলে হেৰি কৰে প্লাস কৰি দিয়ে এটা আমি এই কেটা ভিতৰত যিকোনো এটা সংখ্যা বাছনি কৰি দিলো বাছনিটো কি যাব লেস দেন 2 হ'ব লাগিব এটা -2 লৈ ললে 2 হ'ব হেতুটো লেস দেন 2 নহব সেইটো সব -1 ললে +1 হৈ যাব লেস দেন 2 ঠিক আছে না 0 হলো 0 হৈ থাকিব আৰু 1 হলো কি যাব 1 that means 3/7 কাৰণ তিনটা সংখ্যা মই লব পাৰিম তো আনসাৰটো কি যাব 3/7 ওকে এটো কোৱেশ্চন আচ্ছা এই কোৱেশ্চনটো মই probability কৰি দিছো কিন্তু এই কোৱেশ্চনটো মোৰ আসামিজত থাকুনতে অকমান দিগদাৰ হৈ গৈছিল ওকে ঠিক আছে এত কি দি আছে ইন এ লটাৰী there are 6 prizes and 24 blanks then the probability of not getting a prize তো টোটাল তো কি হৈ যাব 6টা প্রাইজ and 24 blanks আছে ঠিক আছে then what is the probability of not getting a prize so 6টা যদি প্রাইজ আছে আৰু 24 যদি blanks হয় তো 6 + 24 কি যাব 30 হ'ব আৰু আমাক কি খুদিছে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা পুৰস্কাৰ নোপোৱা that means 24 পুৰস্কাৰ নোপোৱা মানে কি যাব ব্ল্যাঙ্কস হ'ব লাগিব 24
24/30 that means কি যাব 6 দি কাটিলে 4 6 দি কাটিলে 5 তো আনসারটো কি যাব 4/5 ওকে ঠিক আছে নেক্সট প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা এটা 3 বা 5ৰ গুণিতক হোৱা 3 হলেও হ'ব নহলে 5 হলেও হ'ব তো এখিনিও আমি কৰি দিছিলো 3 বা 5ৰ 3 ষোলং 48 প্ৰথম 50টা ন প্ৰথম 50টা হলে তুমি চোৱা 3 চোৱা প্ৰথমতে 3 চোৱা 3 চালে 3 এগুণ 3 3 দুগুণ 6 3 3 গুণ 9 তেনেকে 3 গুণিতক 3 ষোলং 48 48 লৈকে 48 লৈকে আহিব তো 3 পৰা আহিব কেটা আহিব 16টা আৰু 5ৰ যদি চাও 5 এগুণ 5 5 দুগুণ 10 5 3 গুণ 15 তেনেকে কিমান আহি যাবগে 5 10 গুণ 50 মানে 10টা আহিব ঠিক আছে না কিন্তু ডাঙৰ কথাটো হৈ গল কি গল 3 পা যেতে মই 5 চাম ন এই যে 3 ৰা চাওতে 3 5 গুণ 15 আহি গল 5ৰে চাওতে 5 3 গুণ 15 এটো আহিলে না নাই তেনেকে 3 10 গুণ 30 5 6 গুণ 30 তেনেকে 3 15 45 5 9 গুণ 45 এই সংখ্যা কেটা ৰিপিট আহি গল গতিকে সেই সংখ্যা কেটা মই কি কৰিব লাগিব তিনিটা সংখ্যা কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে না তো মই কেনেকে গম পাম যেটা বা বুলি থাকিব ন এটা ৰিপিট আহিবই আৰু ৰিপিটটো কোনটো নাইকা কৰিম 3 আৰু 5ৰ লসাগু লবা 3 আৰু 5ৰ লসাগু কি যাব 15 হ'ব 3 আৰু 5ৰ লসাগু হৈ যাব 15 তো গতিকে 15ৰ তুমি কি কৰিবা 15ৰ তুমি গুণিতক 15 গুণ 15 15 দুগুণ 30 3 15 45 4 15 60 60 একো নাযায় তো তিনটা নাইকিয়া কৰি দিবা so that means 16 plus 10 26 26 পৰা 3 গুছি গলে কি যাব 23 23 বাই কি যাব 50 এটো কোৱেশ্চনো কৰাই থোৱা আছে এমসিকিউ যা তোমালোকে নাই চোৱা হেতু কাৰণে চাগে না জানা এটা কি দিথা আছে এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান হলে সিহঁতৰ কালিৰ অনুপাত হ'ব চাই লোৱা কি দি আছে বৰ্গৰ পৰিসীমা সদায় 4 এ হয় আৰু কি দিথা আছে বৰ্গৰ পৰিসীমা কাৰ লগত একে বুলি কৈছে বৃত্তৰ পৰিসীমা তো বৃত্তৰ পৰিসীমা সদায় কি হয় টুৱাইস পাই r তো 2 আৰু 4 কেনসেল হৈ গলে কি যাব 2 that means a equal to কি হৈ যাব পাই বাই 2 r এটো হৈ গল a মানে ঠিক আছে এটা সিহঁতক কালিৰ অনুপাত খুদিছে পাই বাই 2 r হৈ গল ঠিক আছে তো এটা বৰ্গৰ পৰিসীমা 4 এ হয় আৰু এটা বৃত্তৰ পৰিসীমা টুৱাইস পাই r হয় তো 2 আৰু 4 টুৱাইস এ দেন a ইকুৱেল পাই বাই 2 r হৈ গল এটা কি খুদিছে সিহঁতক কালিৰ অনুপাত কাৰ কালিৰ অনুপাত বৰ্গৰ আৰু বৃত্তৰ তো বৰ্গৰ কালি কি হৈ যায় a স্কয়াৰ মানে কি হৈ যাব পাই বাই 2 r ইনটু কি যাব পাই বাই 2 r ডিভাইডেড বাই বৃত্তৰ কালি কি হৈ যায় পাই r স্কয়াৰ ঠিক আছে এতিয়া তুমি যদি ওপৰে ওপৰে চোৱা পাই স্কয়াৰ মানে পাই দুটা আছে দেন কি হৈ গল r স্কয়াৰ ডিভাইডেড বাই কি হৈ গল 4 2 ইনটু 4 আৰু এটো যেহেতু এটো obviously ৰেচিপ্ৰকেল হৈ যাব উল্টি যাব দ্যাট মিন্স পাই কি হৈ যাব r স্কয়াৰ এনেকৈ মাল্টিপ্লাই কৰিলে তো r স্কয়াৰ আৰু r স্কয়াৰ কেনসেল তো 4 আছে ইয়াত পাই আৰু ইয়াৰ পাই স্কয়াৰ আছিল কেনসেল হৈ গল তো আলটিমেটলি থাকি গল কি ওপৰ থাকি গল পাই তলত থাকি গল কি হৈ গল 4 আৰু পাই মানে কি হৈ যায় 22/7 বাই কি হৈ যাব 4 আকৌ যদি আমাৰ 7 টো তললৈ নামি আহিব দেন 22 কি হৈ যাব 28 কাৰণ 7 টো নামিলে 7 গুণ 28 তো 2 ৰে কি যাব 11 2 ৰে কি মান যাব 14 11:14 কত থাকিব यस 11:14 ঠিক আছে স্পিড কৰি দিছো কিউকি এমসিকিউজ আৰু এটা পি ফাইনালৰ পেপাৰ কেটাই কৰি দি আছো এটা কি দি থোৱা আছে 40 নম্বৰ পাঁচটা কোৱেশ্চন আছে খালি আৰু ন ছটা থাকিব 40 পৰা নাই তেলকে ডি ব্যাসৰ এটা অৰ্ধগোলকৰ পৃষ্ঠকালি হ'ব কি দি থোৱা আছে the total surface area of a solid hemisphere of diameter d is আচ্ছা solid hemisphere বুলি কৈ দিলে কি যাব ৰাবাব টেঙা এটা ভাবাচোন ৰাবাব টেঙা এটা যদি মই দুটা মানে দুভাগ কৰি দিও তো এখিনি তো খালি নাথাকে এখনো এখন পৃষ্ঠ পাম তো এখন হৈ যাব কি পাই r স্কয়াৰ আৰু এখন বক্ৰ পৃষ্ঠখন হৈ যাব কি 2 পাই r স্কয়াৰ তো দুইটা প্লাস কৰি দিলে কি যাব 3 পাই r স্কয়াৰ হয় এটা 3 পাই r স্কয়াৰ এটা আমাৰ যদি ব্যাসটো যদি d হয় তো ৰেডিয়াসটো কি হৈ যাব obviously d বাই কি হৈ যাব 2 কাৰণ ব্যাসডালক d বুলি কৈছে তো ৰেডিয়াস কি হৈ যাব d বাই 2 এটা আমাক কি লাগে total surface area of a solid hemisphere তো কি হৈ যাব 3 পাই r স্কয়াৰ r মানে কি যাব d বাই 2 ইনটু d বাই 2 এটা 3 তলত থাকি গল 2 দুগুণ কি গল 4 পাই d স্কয়াৰ এইটো 3/4 পাই d স্কয়াৰ ঠিক আছে এতিয়া কি দি থোৱা আছে
শুদ্ধ নোহোৱাৰ সম্ভাৱনা 2/3 তেন্তে the probability of guessing the correct answer to a certain question is a/b. Not guessing the correct answer to the question is 2/3. যদি probability কি দিয়া আছে probability of guessing the correct answer to a certain question is a/b আৰু not guessing the correct answer is what 2/3 তেন্তে তলত কিবা এটা ৰিজন দি থোৱা আছে কোনটো হ'ব তো গেছ মানে probability happen plus probability not happen is exactly equal to কি আছিল 1 যেটোক আমি ম্যাথমেটিক্যালি এনেকৈ লিখিছিলো pe plus pe dash equal to সদায় কি যাব 1 তো ইয়াত কি আছে a/b plus 2/3 equal to কি যাব 1 এটা b and 3 যদি LCM লম কি যাব 3b তো 3b b দি ডিভাইড কৰিলে কি হৈ যাব b b ক্যান্সেল তো 3 into a thrice a 3b 3 দি ডিভাইড কৰিলে 3 3 ক্যান্সেল থাকি গল কি b okay b into 2 কি যাব twice b equal to 1 so ultimately 3a plus twice b equal to 3b okay answer কৰিছে আচ্ছা আনসার অলপ হেৰি কৰি দিছে okay ঠিক আছে একো নাই 3a equal to obviously thrice b a twice b to পিনে গুছি গলে minus twice b then 3a equal to thrice b বা twice b গুছি গলে a তো b equal to thrice a এটা অপশন okay ঠিক আছে next 42 question কি দি থোৱা আছে 3 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শকৰ পৰস্পৰ 60 ডিগ্ৰী কোণত হালি থাকিলে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য হ'ব আচ্ছা ত্ৰিকোণমিতি ইউজ কৰি দিবা ইয়াতে ঠিক আছে আমাৰ ব্যাসাৰ্ধটো কি বুলি কৈছে 3 সেন্টিমিটাৰ ওকে এটো হৈ গল 3 সেন্টিমিটাৰ ঠিক আছে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শক এই দুডাল স্পৰ্শকে কি কৰি আছে আচ্ছা এটা এনেকৈ মই কাটি দিছো হা স্পৰ্শকে কিমান ডিগ্ৰী এংগল কৰি আছে বুলি কৈছে 60 ডিগ্ৰী এংগল কৰি আছে যদি 60 ডিগ্ৰী এংগল কৰি আছে 60 ডিগ্ৰী কোণত থাকিলে এতিয়া আমাক কি বুলি কৈছে 60 ডিগ্ৰী কোণত থাকিলে হালি থাকিলে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য হ'ব আচ্ছা এইটো প্ৰত্যেকৰে দৈৰ্ঘ্য হ'ব এটা তো 90 ডিগ্ৰী চাই লোৱা একদম সবতকৈ ইম্পৰ্টেন্ট হৈ গল কি হৈ গল এটা 3 আছে স্পৰ্শক ডালৰ দৈৰ্ঘ্য সদায় কি যাব 6 হ'ব এটা 6 হ'ব কেনেকৈ হল গমি চোৱা হা একদম ভালকে চোৱা এটো বৃত্তটো এই দুডাল স্পৰ্শকে কিমান ডিগ্ৰী এংগল কৰি আছে 60 ডিগ্ৰী ঠিক আছে এতিয়া এই দুডাল এটো হৈ গল a এটো হৈ গল b o এটো যেনিবা c এটা এটোটো 90 ডিগ্ৰী কোণ হৈ আছে এই দুডাল যদি মই জয়েন কৰি দিও এনেকে ঠিক আছে না তো এই কোণটো আৰু এই কোণটো সমানে ভাগ হৈ যায় দ্যাট মিন্স এই কোণটো হৈ যাব 30 এই কোণটো হৈ যাব 30 ঠিক আছে এটা এটোটো হৈ গল 3 এটো 90 ডিগ্ৰী হৈ আছে ন এটো কোণ 90 ডিগ্ৰী দ্যাট মিন্স এডাল হৈ গল হাইপোটেনিয়াস এটা মই যদি এই 30 ডিগ্ৰী কোণটো যদি সাইন ইউজ কৰো তো সাইন মানে কি আছিল পারপেন্ডিকুলার বাই কি হৈ যাব হাইপোটেনিয়াস আচ্ছা নহয় কাল এডাল পিনে আছিল 6 নহবগে গতিকে এডাল যেতিয়া 3 হ'ব ন এডাল অবিয়াসলি হৈ যাব কিমান হৈ যাব 6 ঠিক আছে না এডাল 3 হৈ গলে এডাল হৈ যাব 6 ঠিক আছে এটা পারপেন্ডিকুলার বাই হাইপোটেনিয়াস কৰি লব পারপেন্ডিকুলার বাই কি কৰিব লাগিব একচুয়ালি cos কৰিব লাগিব cos ঠিক আছে না cos যদি আমি যদি cos ইউজ কৰি দিও 30 ডিগ্ৰীটো যদি cos কৰি দিও cos 30 ডিগ্ৰী ইকুয়াল টু কি হৈ যাব এডাল হৈ গল তোমাৰ এডজাসেন্ট ওকে এটো কাৰণে এডজাসেন্ট ডাল আমাৰ কাৰণে হৈ গল AC বাই হাইপোটেনিয়াস দ্যাট ইজ হোৱাট 6 এটা cos 30 মানে কি হৈ যাব √3/2 ইকুয়াল টু AC বাই কি হৈ যাব 6 2 ৰে এটো 6 ক কাটি যাব 3 3 পিনে গুছি আহিলে 3√3 এটো আছে বুজি পালা ন তো এবাৰ আমি 30 ডিগ্ৰী সাইনত ইউজ কৰি পেলাই এটো পালো কাৰণ পারপেন্ডিকুলার বাই হাইপোটেনিয়াস sin 30 মানে কি হল হাফ পারপেন্ডিকুলার ডালৰ দুগুণ হৈ যায় হাইপোটেনিয়াস ডাল 30 ডিগ্ৰী এংগল থাকিলে আৰু cos ইউজ কৰি দিলে cos মানে কি যাব এটো বেস এটো হৈ যাব বেস বাই হাইপোটেনিয়াস AC বাই হাইপোটেনিয়াস ইজ 6 ঠিক আছে তো লাগল 3√3 নেক্সট assumptions reasons আছে সাগে ওকে নেক্সট তো 42 নাছিলে জানো 42 তো হৈ গল
কি আছে আমাৰ কি দি থোৱা আছে 43 কি দি থোৱা আছে -4 0 -1 0 আৰু 3 5 শীৰ্ষবিন্দু যুক্ত ত্ৰিভুজ এটা সমদ্বিবাহু সমকোণী ওকে ঠিক আছে বাৰু উক্তিটো হেতু বাৰু ৰিজনটো কি আছে যদি ABC সমদ্বিবাহু তেন্তে ই সমকোণী if ABC is an isosceles triangle then it is right angle এটো ভুল ৰেচাচন ৰিজনটো ভুল তো গতিকে আমি চাবই নালাগে কাৰণ আইসোস্কেলেস ট্ৰায়াঙ্গলস হলে সমকোণী হ'ব বুলি কিবা কথা আছে নেকি কোনো কথা নাই গতিকে ৰিজন ভুল আনসাৰ যোনটো আছে ৰিজন ভুল হেতু মাৰি দিলে হ'ল কবাত থাকিব অপচন ডি আছিল চাগে তেনেকুৱাতে থাকে ইন জেনাৰেল এটো আচ্ছা a is true but r is false এটো r is false তুমি গম পাই গলো আমি নকৰিলে মানে ডাইৰেক্ট এটো r is false তে অলপ হবে ন কাহিনীটো নেক্সট 44 2 7 12 অনুক্ৰমটো এটা সমান্তৰ প্ৰগতি হয় কাৰণ 7 পৰা 2 গলে 5 12 পৰা 7 গলে 5 কমন ডিফাৰেন্সটো একে আছে তো সমান্তৰ প্ৰগতি হয় okay an arithmetic progression has a constant common difference yes constant common difference হয় that means মানে কি হয় common difference টো সদায় কি যায় সমান হয় গতিকে অপচন কোনটো যাব a হ'ব a আৰু r দুইটা সত্য আৰু r a এর শুদ্ধ ব্যাখ্যা তো অপচন কোনটো যাব a হ'ব ইয়াত অপচন কিন্তু a হ'ব 44 এর কারণে ঠিক আছে লাস্ট কোয়েশ্চন এমসিকিউজ এর √3 এটা অপরিমেয় সংখ্যা yes হৈ গল যদি p এটা মৌলিক সংখ্যা তেন্তে √p এটা অপরিমেয় সংখ্যা yes √3 এটা অপরিমেয় সংখ্যা হয় যদি p এটা মৌলিক সংখ্যা তেন √p এটা অপরিমেয় সংখ্যা yes যি কোনো মৌলিক সংখ্যাৰ যদি তুমি স্কয়ার ৰুট লোৱা সদায় কি যাব অপরিমেয় সংখ্যা হ'ব এটো অপচন কি হৈ যাব a হ'ব ঠিক আছে এখিনি হৈ গল পার্ট 1 আমি পার্ট 2 আকৌ দি দিম তোমালোকক গতিকে বহুত বঢ়িয়াকে সদায় একদম মোৰ লগত কানেক্ট হৈ থাকিবা আমি সবে মিলি পেলাই এক্সামটো ভাল কৰিব লাগিব ঠিক আছে বাই বাই